বন্ধুসকল আজি ঘৰতে দেই আজি ঘৰতে আছোঁ। আজি ক'তো যোৱা নাই, কাৰণ কি বিশ্বকৰ্মা পূজাৰ কাৰণে এইডাল পাইপ লগাই ৰেডি কৰিছোঁ। আৰু আজি গাড়ীখন ধুব লাগিব। আৰু পিছফালে আছে মটৰচাইকেলখন, স্কুটিখন, মটৰচাইকেল দুখন আছে, স্কুটি এখন আছে, এইবিলাকো ধুব লাগিব। তাক বিশ্বকৰ্মা পূজাৰ কাৰণে মই ৰেডি কৰিলোঁ, পাইপ পূৰা লগাই পিনি ৰেডি কৰিলোঁ পানী মটৰলৈকে। ব'লক তাত চুইচটো দি থৈ আহোঁ, পানীটো আহক, তাৰপিছত গাড়ীখন ধোৱাটো ষ্টাৰ্ট কৰিম। পানী কানেকশ্যনটো আমাৰ এইটো এনেকৈ বাহিৰৰ পৰা এনেকৈ প্ৰভিজন কৰা আছিলে, এইটো পাইপটোৰ পৰা মটৰটো ভিতৰৰ ছাইডে আছে মটৰটো। আৰু এইটো প্ৰভিজনটো মই এনেকৈ আছে। এতিয়া এইটো লকটো খুলিব লাগিব, লকটো খুলি দিলে পানীটো গুচি যাব। এতিয়া এইটো পানীটো ৰানিং হৈ গ'ল ইয়াত, সেইকাৰণে এইটো পানীটো এতিয়া এনেকৈ গৈ আছে। চব এইডাল পাইপডাল পূৰা পাইপডাল একদম তালৈকে গৈছেগৈ। এইপিনে আগফালে গাড়ীখন আছে, দূৰত আছে, সেইকাৰণে পাইপটো দীঘল হ'ল। আৰু এতিয়া ব'লক ধুব লাগিব। তাৰপাছত এইফালে আছে স্কুটিখন, তাৰপাছত আকৌ সেইখন আছে, তাত আছে বাইকখন, সেইখন বাইকখনো ধুব লাগিব। ব'লক এতিয়া ষ্টাৰ্ট দিওঁগৈ ধুবলৈ, নহ'লে মানে দেৰি হৈ যাব। আৰু পূজাৰ কথা, বিশ্বকৰ্মা পূজাৰ কথা জানেই, গাড়ী মটৰ থাকিলে ধুব লাগে। আৰু বিশ্বকৰ্মা অকল গাড়ী মটৰ বুলিয়ে নহয়, সকলোবিলাক বস্তুৱে বিশ্বকৰ্মা হয়, সেইকাৰণে সকলোবিলাক বস্তু ধুব লাগে। আৰু আজি বিশেষকৈ গাড়ীখন প্ৰথমতে ধুই লওঁ, গাড়ীখন ধুওঁতে বহুত টাইম লাগে, সেইকাৰণে গাড়ীখন প্ৰথমতে ধুই লওঁ। ব'লক বন্ধুসকল, পানী আহি গ'ল, এয়া দেখিছেনে, এয়া পানী আহি গ'ল, চাওক। বন্ধুসকল, আমাৰ পানীখিনি অলপ আইৰণ আছে, আইৰণ থকাৰ কাৰণে মানে এইখিনি পানী সম্পূৰ্ণ ধুব নোৱাৰি। আৰু তাৰ কাৰণে ফিল্টাৰ পানী লাগিব, মই ফিল্টাৰ পানী দি আছোঁ। আৰু আইৰণ পানী ধোৱাৰ পাছত তাৰপিছত আকৌ চেম্পু মাৰি মানে ফিল্টাৰ পানী ধুব লাগিব। ব'লক এতিয়া চাই থাকক। Soy arena, oh so bright. Baila conmigo toda la night. El ritmo suena, can you feel? Move your body, it's so real. Vuélvete loco, don't stop now. Sigue el ritmo, I'll show you how. Fuego en el aire, burning high. Feel the heat bajo el sky. Baila, sin parar. Shake your body, shine like star. Baila, en el mar. Keep it going, no queda igual. বন্ধুসকল, বতৰটো চাওকচোন। আজি বতৰটো একেবাৰে অৱস্থা নাই। বতৰটো মানে এনেকুৱা লাগিছে যেন একদম পূৰা বৰষুণ দিব খুব ডাঙৰকৈ। আৰু মোৰ গাড়ীটো টেম্পু মাৰি হৈ গ'ল। আৰু টেম্পু দি ধুনীয়াকৈ দূৰ হৈ গ'ল। এতিয়া অলপ পানী মাৰি দিছোঁ ওপৰলৈ, হৈ যাব তাৰপিছত। বন্ধুসকল, গাড়ীখনটো ধুই হৈ গ'ল, মোৰ গাড়ীখন ধুই ক্লিয়াৰ হৈ গ'ল।
আৰু এতিয়া আছে বাইককেইখন ধুই দিলে মানে হৈ যাব। আৰু বতৰটো চাওক কিমান বেয়া, চাওক বতৰটো কৰিছে আজি, চাওক বন্ধুসকল, বতৰটো যে এনেকুৱা কৰিছে ধুমুহা আহিব এতিয়া। চাওকচোন কিমান বেয়া বতৰ আজি, চাওক। আৰু এইফালে আমাৰ এজোপা নাৰিকল গছ হয়, নাৰিকল নালাগেই এইবাৰ, অকল 2টা লাগিছে নাৰিকল। যোৱাবাৰ 4টা লাগিছিলে, এইবাৰ 2টা লাগিছে। আৰু মোৰ এতিয়া গাড়ী ধোৱা কমপ্লিট হৈ গ'ল, গাড়ীখন ধুই হৈ গ'ল। এতিয়া বাইককেইখন ধুব লাগে, তাকে চিন্তা কৰিছোঁ কেনেকৈ ধোৱা যায়। ব'লচোন চেষ্টা কৰোঁ বাৰু। বন্ধুসকল পূৰা নিট এণ্ড ক্লিন হৈ গ'লে, আৰু বৰষুণৰ শব্দত একো নুশুনিয়ে, চাওক টিঙত টিং টিং টাং টাং শব্দ দি আছে। আৰু গাড়ীখন মই নিট এণ্ড ক্লিন হৈ গ'ল। আৰু চাওক মোৰ গাড়ীখনত ষ্টিকাৰ লগাইছে থাকেটো, দেখিছেনে কিহৰ ষ্টিকাৰ লাগি আছে এইটো। আৰু মই সেইটো ডিপাৰ্টমেণ্টত মানে কাম কৰোঁ, সেইকাৰণে সেইটো ষ্টিকাৰ লাগিছে। মই আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ, চাওক ষ্টিকাৰটো কিহৰ লাগি আছে। বন্ধুসকল এইটো চাওক, গাড়ীখনত মোৰ এইটো ষ্টিকাৰ লাগিছে, দেখিছে নহয় কি লেখা আছে, চাওক দেখিছে। ইয়াত কি লেখা আছে চাওক, উই ছাপোৰ্ট পুলিচ ভায়োলেন্স এণ্ড এডমিনিষ্ট্ৰেশ্যন লেখা আছে, দেখিছে নহয় কিহৰ হয় চাওক। এইখন হ'ল মোৰ গাড়ীৰ ষ্টিকাৰ। আৰু মই হৈ বোলো আমাৰ অসমৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেছিডেণ্ট, হিউমেন ৰাইটছ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনৰ মই হ'লোঁ ভাইচ প্ৰেছিডেণ্ট। আৰু এখন হ'ল মোৰ গাড়ী, আৰু সেইকাৰণে মোৰ লগত কোনো এণ্টি কৰাপশ্যনৰ মই একদম সেইবিলাক টোটেলি বেয়া পাওঁ, ভাল নাপাওঁ। কৰ্পৰেট পাৰ্চনক মই একদম বেয়া পাওঁ। মই সেইকাৰণে মোৰ নিজৰ গাড়ীটো এইটো ষ্টিকাৰ লগাই আছে। আৰু কোনোবা যদি কৰ্পৰেট পাৰ্চন ওলায় আপোনালোকৰ ওচৰত, মোক ক'ব, জনাব, মই লগে লগে তাক বিহিত ব্যৱস্থা কৰিম। মই লগে লগে তাক ব্যৱস্থা ল'ম, কি কৰিব লাগে মই ল'ম। বন্ধুসকল বুজি পালে নহয় মই কিহত কাম কৰি আছোঁ। মই কৰি আছোঁ এণ্টি কৰাপশ্যনৰ। আৰু এণ্টি কৰাপশ্যনৰ মই আমাৰ অসমৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ মই হৈ গ'লোঁ ভাইচ প্ৰেছিডেণ্ট। আৰু মোৰ গাড়ীত সেইটো চিম্বল আছেই। আৰু এইটো চিম্বল মই নিজে লগোৱা নহয়, মোক এইটো চিম্বল আমাৰ হাজিৰা ফালৰ পৰা দিছে, চাওক এইটো মই আপোনালোকক দেখুৱাইছিলোঁ ন, এইটো চাওক। আৰু এইখন মোৰ গাড়ী, আৰু মোৰ গাড়ীখনৰ নম্বৰটো হৈ গ'ল, চাওক এইটো দেখিছেনে, AS07W8955, AS07W8955। এখন হ'ল লখিমপুৰ ডিষ্ট্ৰিক্টৰ হিউমেন ৰাইটছ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যনৰ ভাইচ প্ৰেছিডেণ্টৰ গাড়ী বুলি ক'লে আপোনালোকে গম পাই যাব, চাওক। আৰু গাড়ীখনো দূৰ হৈ গ'ল। আৰু এতিয়া বাইককেইখন ধুব লাগে, ব'লক বাইককেইখনৰ ফালে যাওঁ। অকল বৰষুণৰ শব্দত একোৱেই নুশুনি, মানে একোৱেই নুশুনি, ইমান ডাঙৰ বৰষুণ দিছে আজি আমাৰ ইয়াত, চাওক ইমান ডাঙৰ বৰষুণ দিছে, দেখিছে নহয়। আৰু বাইককেইখন মোৰ ৰেডি হৈ আছে, এতিয়া ধুব নোৱাৰোঁ, চাওক এই 2খন বাইক ৰেডি কৰি থৈছোঁ ধুবলৈ, এতিয়া ধুবই নোৱাৰিম চাগে, ইমান বৰষুণ দিছে। বাইকখন আৰু ধোৱাতকৈ আৰু বৰষুণত তিতিয়ে ধুই গ'ল মানে, চাওকচোন। আৰু এখনটো ইফালে আছে, আৰু স্কুটিখন আছে বন্ধুসকল, সেইখন চাওক, স্কুটিখনো ধুব লাগিব, চাওকচোন এতিয়া কি কৰোঁ। এতিয়া বাইককেইখনে আৰু স্কুটিখনে ধুই লওঁ দেই বন্ধুসকল। চাওক বিশ্বকৰ্মা পূজাটো কথাটো, আৰু মানে বহুত লেতেৰাও হৈ আছিলে, সেইকাৰণে ধুই লওঁ বুলি ভাবিছোঁ। দেখিছে নহয় কিমান লেতেৰা হৈ আছে, লেতেৰা হৈছে মানে নিদিলে মানে উপায় নাই। বাইককেইখন ধোৱা হৈ গ'ল দেই বন্ধুসকল। এতিয়া আৰু এখন আছে, স্কুটিখন আছে, স্কুটিখন ধুই ল'লে তাৰপাছত সেয়া ফুলৰ মালা চালা লগাই সজাই পূজা পাঠ কৰিবলৈ আৰম্ভ কৰিব পৰা হ'ব। তাক বাইকখন ধুই ল'লোঁ, আৰু এতিয়া স্কুটিখন উলিয়াই আনোগৈ, স্কুটি আৰু উলিয়াই আনিছোঁ ৰ'ব। অকল যিহেতু বিশ্বকৰ্মা পূজা দিনৰ কথা, আৰু আজি মই ঘৰতে আছোঁ গম পায় আপোনালোকে।
আজি ক'তো যোৱা নাই। আজি পূজা বুলি মানে এইবিলাকত ক'তো শ্বুটিঙে টুটিঙে যোৱা নাই, আউটডোৰত যোৱা নাই, ক'তো ভিডিঅ' চিডিঅ' বনাব যোৱা নাই। আজি ঘৰতে বিশ্বকৰ্মা পূজাৰ কাৰণে এইবিলাক বাইক চাইকবোৰ চব ধুই মেলি ৰেডি কৰিলোঁ। আৰু আগফালে গাড়ীখনো আছে, সেইখনো ধুই মেলি ৰেডি কৰিলোঁ। এতিয়া অকণমান পাছতে আমি মানে বেছি ডাঙৰকৈ পতা নাই, সৰু সুৰাকৈ অকণমান পূজা কৰিম আৰু তাৰপাছত হৈ যাব আৰু। চাওক এইখনটো মানে ফুলৰ মালা চালা লগাই দিলোঁ। আৰু পোৱালীয়ে নিজৰ চাইকেলতো লগাইছে দেই। আৰু সেইফালে এখন তাৰ চাইকেল আছে। আৰু এইখন বাইকখন দেখিছেনে, এইখন হৈ গ'ল হিৰ' ইগনিটৰ। এইখন হৈ গ'ল মোৰ বহুত প্ৰিয় বাইক আছিলে, এইখন চাওক, এইখন হ'ল হিৰ' ইগনিটৰ। আৰু বন্ধুসকল এইখন বাইকৰ কিনা 10 বছৰমান বেছি হ'ল চাগে। এইখন বাইকখন চাওক কেনেকুৱা হৈ আছে। আৰু মই নচলাওঁ কাৰণে এখন এনেকৈয়ে থাকে মানে চাওক, এনেকৈ থাকে। মই নচলাওঁ, প্ৰায় চলাবলৈ এৰা আগত হ'ল বাইকখন। আৰু বাইকখনৰ আজিলৈকে মই এডাল কেবুল আৰু এটা প্লাগ পইণ্টো বদলাই পোৱা নাই মানে, ইমানে মানে বাইকখন ঠিক হৈ আছে। আৰু একেটা কিকতে ষ্টাৰ্ট হয়। আৰু অকল ময়ে ব্যৱহাৰ কৰোঁ, বেলেগে কোনো কাকো নিদিওঁ। সেইকাৰণে চাওক বাইকখন টিপটপ হৈ আছে। আৰু ঘৰত কৈ থাকে এইখন বাইকখন বেছি দিবলৈ, বেছি দে তই নচলা যেতিয়া বেছি দে। হ'লেও বেচিব মন নাযায় মানে, কিয়নো কি এইখন মানে মোক দেউতাই মৰমত গিফ্ট দিছিলে। গিফ্ট দিয়াৰ কাৰণে মানে বেচিবলৈকে মন নাযায়। এনেকেই আছে, এনেকেই থৈ দিওঁ। আৰু কোনোবাই নিলে মানে নি পিনি চলাব পাৰে আৰু। কিন্তু বেচিবলৈ মানে মন নাযায় মানে, দেউতাই গিফ্ট দিয়া বস্তু যে। আৰু এইবিলাক চব আমাৰ ধুই মেলি হৈ গ'ল। আৰু এতিয়া অকণমান পাছতে ভকত দুজন মাতিছোঁ, তেখেতলোক আহিব আৰু অকণমান পূজা পাঠ কৰিব আৰু তাৰপৰা হৈ যাব। আমাৰ এইপিনে কিবাকিবি বনাইছে বোলে আজি খাবলৈ। তাৰপৰা ব'লক এবাৰ গাড়ীখনো দেখুৱাই থৈ আহোঁগৈ আপোনালোকক। আৰে বাপৰে, মানে বহুত দিন নচলালে মানে গাড়ীখন মানে অলপ ভিতৰবিলাক কেনেকুৱা হৈ যায় চাওক। ইণ্টেৰিয়ৰটো একেবাৰে অৱস্থা নাইকিয়া হৈ যায় মানে, একদম ধূলি চুলি পৰি গোটেই অৱস্থা নাই ভিতৰটো। আৰু এতিয়া মই কালিৰ পৰা এখন চাফা কৰি আছোঁ। কালিৰ পৰা চাফ কৰি মানে আজি অলপমান হৈছেগৈ আৰু চাফা কৰি। আৰু এতিয়া মানে ভিতৰতো মুচিলোঁ। ভিতৰতো মানে এইকেইদিন বতৰ ডাৱৰীয়া আছিলে কাৰণে কিবা মানে চেণ্ট এটা আহি গৈছিলে মানে, আৰু ভেকুৰা টাইপৰ মানে গোন্ধ এটা আহি গৈছিলে। সেইকাৰণে চফা কৰিলোঁ আৰু চলোৱা নাছিলোঁ বহুত দিন। আৰু আজি অলপ দিন আগৰ পৰা তেজপুৰৰ পৰা অহাৰ পাছত চলোৱাই নাই বুলি ক'ব পাৰি। কালি অকণমান জাষ্ট ওলাই গৈছিলোঁ এওঁলোকৰ মেডিকেলৰ ছাইডে। তাতে খুব বৰষুণ দি আছিলে মানে দিনত, খুব বৰষুণ দি থাকোঁতে গৈছিলোঁ আৰু তেতিয়াই যোৱা। আৰু আজি মানে পূৰা ভালকৈ চফা তফা কৰি এতিয়া চাওক ইণ্টেৰিয়ৰটো কিমান ধুনীয়া চফা কৰিলোঁ চাওক। আৰু আগফালে ডেছবৰ্ড চেছবৰ্ডবোৰ চাওক কিমান ধুনীয়া চফা কৰি দিলোঁ চাওক, দেখিছে নহয়। আৰু এতিয়াতে আমি গেছ চেছ পাতিম। আৰু কি ক'ম এতিয়া, ব'লক অকণমান আকৌ ভিতৰৰ পিনে যাওঁ, ভিতৰৰ পিনে দেখুৱাই লওঁ। আৰু চাওক গাড়ীত কি লগাই থৈছে দেখিছে ন, ৱাৰলেছ কৰ্ডলেছ মানে ৱাকি টকি টাইপ মানে আপোনাৰ চাইলেণ্ট মাইক। এইটো মানে আপুনি ক'ৰবাত ইমাৰ্জেঞ্চি হ'লে ইয়াত ক'ব পাৰে। ইয়াত ক'ব পাৰিব যে এইটো ইমাৰ্জেঞ্চি আছে। এতিয়া চাবিটো নাই সেইকাৰণে মই কৰা নাই। ইয়াত মানে চুইচ দিয়া আছে, চাইৰেনো হয় আপোনাৰ ইমাৰ্জেঞ্চি পেচেণ্ট চেচেণ্ট লৈ গ'লে চাইৰেন দি যাব পাৰে। চাইৰেন, এইটো চাইৰেন শুনিছে, চাইৰেন এইটো চাওক, সেইটো দেখিছে, এইটো হ'ল চাইৰেন। আৰু এনেকৈ কথা ক'ব পাৰে, হেল্ল' ক'ব পাৰি, হেল্ল' এনেকৈ ক'ব পাৰি। এতিয়া হেল্ল' এনেকৈ ক'ব পাৰি। এতিয়া মানে কি হ'ল, চুইচটো মানে চাবি দিলে সেইটো হয়, চাবি নিদিলে নহয়। এনেই চাইৰেন হৰ্ণটো বাজি এইটো চাওক, এইটো বজাই দিম চাওক। এইবিলাক এক্সট্ৰা হৰ্ণ লগাই থোৱা আছে। আৰু চাইৰেন টাইৰেন এইবিলাক লিখাই আছে চাওক, চাইৰেন এক্সট্ৰা হৰ্ণ এইবিলাক লগাই থোৱা আছে। আৰু ইয়াত একো নাই। আৰু পাৰফিউম এটা আছিলে, পাৰফিউমটো হেৰি কৰা নাই, জেলটো অন কৰি দিওঁ। এতিয়া অন কৰি দিছোঁ, গাড়ীখন অলপ পাৰফিউমটো মাৰি থাকক, নহ'লে বহুত গোন্ধাই আছিলে এইকেইদিন। ইয়াতে থৈ দিওঁ আৰু ইয়াতে থৈ দিওঁ থাকক। আৰু ব'লক এতিয়া ভিতৰ পিনে যাওঁ, আকৌ ভিতৰলৈ দেখোঁগৈ।
আৰু বন্ধুসকল আমি এডোখৰতে আজি পূজা অকণ কৰিম দেই। ফটো এখন আনি লৈছোঁ চাওক ভালকৈ, আৰু চিম্পুলকৈ পাতিম, বেছি ডাঙৰকৈ নহয়। আৰু বন্ধুসকল যিহেতু এইটো মোৰ মেচিনটো হয়, মোৰ এইটো চেণ্ডেলৰ মেচিনকেইটা, আৰু এইপিনে লাইটৰ চেচিনবোৰ আছে। আজি এইবিলাককো অলপ ঠিক ঠাক কৰা হ'ল, চাফা কৰা হ'ল। আৰু এইটো গ্ৰাইণ্ডাৰ মেচিনটো ইয়াত আছে চাওক এইবিলাক। আৰু বিভিন্ন ধৰণৰ চেণ্ডেলো বনাই থোৱা আছে, আপোনালোকে ল'ব পাৰিব, নিব পাৰিব। ইয়াত চাওক কিমান ধুনীয়া ধুনীয়া চেণ্ডেল বনাই থৈছোঁ। আৰু চেচিনবোৰ চাফা কৰি ল'লোঁ এইবিলাক সকলোখিনি। আৰু এতিয়া মাত্ৰ পূজা পাঠ কৰাটো বাকী আছে। আৰু এইপিনে চাওক এইগাল হ'ল লাইটৰ বাল্ব বনাই থোৱা আছে মই নিজে, এইবোৰ লাইটৰ বাল্ব। আৰু এইখিনি হৈ গ'ল শ্লিপাৰখিনি, এইবিলাক চব জেন্টছৰ শ্লিপাৰ বনাই থোৱা আছে। চব কিমান ধুনীয়া ধুনীয়াকৈ, যি ডিজাইনৰ লাগে চব পাই যাব। আৰু আজি বিশ্বকৰ্মা পূজাৰ কাৰণে এইবিলাক মেচিনো চব চাফা কৰা হ'ল। বন্ধুসকল আমাৰ বিশ্বকৰ্মা পূজা ভাগি হৈ গ'ল। আৰু এতিয়া এইবিলাক চাবি কাঠিবোৰ এনেকৈ পূজা চূজা কৰিলে, চবৰে চাবি কাঠি ইয়াতে থৈ পিনি তেখেতে পূজা চূজা চব অৰ্পণ কৰিলে ভগৱানক। আৰু এইপিনে বিশ্বকৰ্মা বাবা ফটো এখন আনিছিলোঁ, এই ফটোখন থৈ ইয়াতে আমি পূজা পাঠটো কৰিলোঁ। আৰু এতিয়া হৈ গ'ল আপোনাৰ খোৱা বোৱা সময়। আৰু যিহেতু এতিয়া আমি প্ৰসাদ খাবলৈ যাম ভিতৰলৈ, আৰু আপোনালোকক দেখুৱাম ভিতৰত গৈ প্ৰসাদ খাম কেনেকৈ, আৰু কি কি আজি আমি আয়োজন কৰিছোঁ তাকে আপোনালোকক দেখুৱাম। আপোনালোকে ব'লকচোন মোৰ লগত এবাৰ। এয়া দেই আমাৰ আৰু দুগৰাকী ভকত আহিলে। এই দুগৰাকী আমাৰ ভকত দেই, সৰু ভকত। এইগৰাকী ভকত, এইগৰাকী নমো কৃষ্ণ কৰিছে দেই তাই, সেয়া। আৰু সেইগৰাকী ডাঙৰ ভকত। আৰু এইপিনে আমাৰ এতিয়া খোৱা বোৱা, আৰু আজি কি চব এয়া এই খুৰাই আহিলে, খুৰাই নাম খাই গাই দিলে আৰু ভগৱানৰ নামত আজি বিশ্বকৰ্মাৰ নামত এই খুৰাই গালে দেই। আৰু আমাৰ এই দুটিও আহিলে। নিয়ম অনুসৰি আমি পূজাখিনি যিটো কৰিব লাগিছিলে কৰিলোঁ। আজি বিশ্বকৰ্মা পূজা, আৰু জানেই বিশেষ এটা ডাঙৰকৈ নাপাতোঁ, সৰুকৈ পাতোঁ আৰু মানুহ কাৰণে পাতোঁ বিশ্বকৰ্মা পূজা। বাবাক যিহেতু মই মানুহ, আৰু বিশ্বকৰ্মা বাবাই মোক আজিলৈকে ক'তো ক'তো ঢোকা দিয়া নাই, মিষ্টেক কৰা নাই মোক ক'তো। মোৰ যিমান যান বাহন আছে, মই এবাৰ বাবাৰ নাম লৈ চলালে মোক কেতিয়াও আজিলৈকে ঠগা নাই। সেইকাৰণে মই বিশ্বকৰ্মা পূজাটো খুব মানুহ। আৰু মই ভগৱান বুলি ক'লে সকলো ভগৱান, সকলো ধৰ্মকে মানুহ, মোৰ কোনো তাত হেৰি নাই। আৰু বন্ধুসকল আপোনালোকে
পূজা পাঠ কৰিলে নাই আজি বাৰু বিশ্বকৰ্মা পূজা কৰিব লাগে, কাৰণ কি জগতৰ যিমানবিলাক সৃষ্টিকৰ্তা সকলো বিশ্বকৰ্মাই হয়। বিশ্বকৰ্মাই সকলোকে সৃষ্টি কৰিছে, চব বস্তুতে বিশ্বকৰ্মা। মানুহৰ ঘৰত প্ৰত্যেক ঘৰতে বিশ্বকৰ্মা, সেইকাৰণে বিশ্বকৰ্মা মানুহজনেই বিশ্বকৰ্মা হয় আচলতে। আৰু সেইকাৰণে পূজা পাঠ কৰিব লাগে সকলোৱে। আৰু চাওক আমাৰ পূজা পাঠ হৈ গ'ল, এতিয়া ভিতৰতে সেয়া সৰুৱাকৈ মানে অলপ মানে খীৰ চিৰ বনাইছিলে, তাকে অলপ খাওঁগৈ এতিয়া। খাই বৈ পিনি আৰু ভিডিঅ'টো সামৰণি মাৰিম। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ ক'ব। এতিয়া ৰ'দটো বেছিকৈ দিছে আৰু কেমেৰাটো মোৰ ওপৰলৈ গৈছে, ৰ'দটো বেছিকৈ আহিছে। ভাল হ'ব বতৰটো। আৰু বিশ্বকৰ্মা পূজা বুলি আপোনালোকৰ সকলোকে জয় বাবা বিশ্বকৰ্মা কি জয়, জয় বাবা বিশ্বকৰ্মা কি জয়, জয় বাবা বিশ্বকৰ্মা কি জয়।